আপোনালোকে চাই আছে এনি ভাৰত 24 বৰ্তমান বাহিৰত বৰষুণ গুৱাহাটী মহানগৰীত বৰষুণ আৰু বৰষুণ মানেই বানপানী আৰু এজাক বৰষুণ আহিলেই যিদৰে জলসমুদ্ৰত পৰিণত হয় গুৱাহাটী মহানগৰীত আৰু সেইলৈ কিন্তু গুৱাহাটীবাসীয়ে শংকাত ভোগে যে এজাক বৰষুণ আহিলেই বানপানী হ'ব নেকি যেহেতু প্ৰায় দেখিবলৈ পোৱা যায় এজাক ধাৰাসাৰ বৰষুণ আহিলেই গুৱাহাটী মহানগৰী ডুবি যায় চাৰিওদিশে ডুবি যায় সকলোৰে বহুত লষ্ট হয় যেহেতুকৈ নিজৰ বাহনখন তেওঁলোকে লৈ আহে বা চাকৰি স্থানত তেওঁলোকে যেতিয়া কৰ্মস্থানৰ পৰা ঘূৰি যাব লগা হয় তেতিয়া কিন্তু তেওঁলোকে আবদ্ধ হৈ থাকিবলগীয়া হয় বা গুৱাহাটীৰ মহানগৰীৰ চাৰিওফালে যান জঁটৰ সৃষ্টি হয় এই ক্ষেত্ৰত এজাক বৰষুণ আহিলেই কিন্তু শংকাত ভোগে গুৱাহাটীবাসী আমি ইয়াৰে কিছু লোক আছে আমি সেই ব্যক্তিসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোক এতিয়া যিহেতু ঘৰলৈ উভতি যাব লাগিব নিজৰ কৰ্মস্থলীৰ পৰা তেওঁলোকে এই বিষয়লৈ কি কয় আমাৰ সেই গুৱাহাটী মহানগৰী বুলি আমি গোটাই গম পাওঁ যেহেতু আৰু গুৱাহাটীৰ মহানগৰীখন হ'ল মানে একেবাৰে দ গতিকে দ হোৱাৰ কাৰণে তাৰমানে অকণমান বৰষুণ দিলে কিবা এটা আমি অসুবিধা পাওঁ গতিকে সেই হিচাপে তেওঁলোকে যদি সুৰক্ষা লয় তেনেহ'লে আমি নিশ্চয় উপনীত হ'ব পাৰিম সেই হিচাপে মানে আমি যাওঁ বুলি যাব নোৱাৰোঁ আহোঁ বুলি আহিব নোৱাৰোঁ আমাৰ এনেকুৱা তাৰমানে মহানগৰীখনত আমাৰ এনেকুৱা দশা হৈ আছে আৰু সেইখিনিকে ক'লোঁ হয় 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 অঁ নিশ্চয় নিশ্চয় সেইটো তাৰমানে সেইখিনিৰ কাৰণে তেওঁলোকে যাতে আমাক সুৰক্ষা দিয়ে আমি সেইটোৱে তাৰমানে তেওঁলোকৰ ওচৰত আমি কামনা কৰোঁ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ